গুড মৰ্নিং এভৰিৱান আপোনালোকে যোৱাকালি নিশ্চয় গমেই পাইছে অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত এখন নটিফিকেশ্যন আহিছে য'ত নেকি অসম ফৰেষ্ট গাৰ্ডৰ বাবে বিভিন্ন ধৰণৰ পদ মুকলি হৈছে অৰ্থাৎ ফৰেষ্ট ডিপাৰ্টমেণ্টত বিভিন্ন ধৰণৰ পদ মুকলি হৈছে আজি যেহেতু এইটো এটা নতুন চেনেলত ভিডিওটো আপলোড হৈ আছে আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব মোৰ যেটো পুৰণি চেনেল আছে সেই চেনেলটোত ডিটেইলছটো আপোনালোকক দি দিছো আৰু সেই ভিডিওটোত মই শৰ্টকে বনাই দিছিলো আজিৰ এই ভিডিওটো অলপ দীঘলীয়া হ'ব এই ভিডিওটোত সকলোখিনি আপোনালোকক কৈ দিম দৰমহা কিমান কেনেকুৱা ধৰণৰ পদ আছে কেনেকৈ এপ্লাই কৰিব বা আপোনালোকে এপ্লাই কৰোতে কি কি লাগিব পাৰে মোবাইল ফোনত এপ্লাই কৰিব পাৰিব নে নোৱাৰে সকলোবোৰ আপোনালোকে এই ভিডিওটোত গম পাব ভিডিওটো সম্পূৰ্ণ কৰি চাব যদিহে আপোনালোকে মোৰ এই নতুন চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই ৰাখক বিভিন্ন ধৰণৰ চাকৰি আপডেট লগতে বিভিন্ন ধৰণৰ কোৱেশ্চন পেপাৰ পাই থকাৰ বাবে আপোনালোকে এই চেনেলটো চেক কৰি থাকিব প্ৰথমতে আপোনালোকক যিকিটা পদ মুকলি হৈছে সেই পদগিটাৰ ডিটেইলছটো কৈ দিছো যেহেতু ইয়াতে প্ৰায় 1000ৰো অধিক পদ আছে প্ৰথম পদটো হৈছে ফৰেষ্টাৰ 1 তাত প্ৰায় 144 পোষ্ট আছে ইয়াতে দৰমহাটো 14000ৰ পৰা 60500 টকা লৈকে আৰু ইয়াতে জিপি আছে অৰ্থাৎ গ্ৰেড পে আছে 6400 টকা তাৰে পিছৰ পোষ্টটো হৈছে ষ্ট্ৰনাইফাৰ গ্ৰেড 3 তাত 11টা পোষ্ট আছে তাৰ দৰমহাটো হৈছে 14000ৰ পৰা 60500 টকা আৰু জিপি হৈছে 8700 টকা অৰ্থাৎ গ্ৰেড পেটো আছে 8700 তাৰে পিছত ফৰেষ্ট গাৰ্ডত সকলোতকৈ বেছি পদ আছে তাৰ আছে 812টা পদ আৰু ইয়াতে দৰমহাটো হৈছে 14000ৰ পৰা 60500 টকা লৈকে আৰু ইয়াতে জিপিটো আছে 5600 টকা বাকি গোটেইকিটা পদ যিকিটা আছে সাৰ্ভেৰিয়াৰ মাহাত কাৰ্পেন্টাৰ ড্ৰাইভাৰ গোটেইকিটাৰে দৰমহা একে কিন্তু জিপিটো বেলেগ জিপিটো মই কৈ দিছো কিছুমান পদৰ বাবে আছে 6400 কিছুমানৰ বাবে আছে 5000 কিছুমানৰ বাবে আছে 5000 আৰু কিছুমানৰ বাবে 5200 কিন্তু দৰমহাটো 14000ৰ পৰা 60500 টকা লৈকে ইয়াতে দৰমহাটো গোটেইখিনি ধৰি থৈ দিছে কিন্তু জিপিটো বেলেগ এতিয়া মই আপোনালোকক কৈ দিছো যিকিটা পদ আছে সেইকিটাত আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব মোবাইল ফোনতে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিও ইউটিউবত আপোনালোকে পাই যাব যেহেতু আজিৰ পৰা এপ্লাই চলিব আজিৰ পৰা এমাহৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন যোগে ইয়াতে যেটো এডুকেশনাল কোৱালিফিকেশন দিছে গোটেইকিটা পোষ্টৰ বাবে এডুকেশনাল কোৱালিফিকেশন বেলেগ আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে ইয়াতে মেট্ৰিক পাছৰ বাবেও কিছুমান পদ আছে বা ডিগ্ৰী পাছৰ বাবেও গোটেইকিটা পদ আছে কেনেকুৱা ধৰণৰ পদ কোনটো পদত আপোনালোকে এপ্লাই কৰিব পাৰিব গোটেইখিনি আপোনালোকক কৈ দিছো আপোনালোকে ভালদৰে শুনি লব যেটো ফৰেষ্টাৰ 1 তাত বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ এনি এক্সামিনেশন ডিক্লেয়াৰ্ড ইকুইভেলেন্ট বাই দা গভৰ্ণমেণ্ট আপোনালোকে যদি এই পোষ্টটোত এপ্লাই কৰিব বিচাৰে তেনেহলে বেচেলৰ ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ আপোনালোকে ডিগ্ৰী পাস কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টছ কমাৰ্চ সায়েন্স আপোনালোকে ডিগ্ৰী কমপ্লিট কৰি দিলে হ'ব ষ্ট্ৰনাইফাৰ গ্ৰেড 3 সেম ইয়াতে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম মানে গোটেইকিটা ষ্ট্ৰীমৰ পৰা আপোনালোকে পাস কৰিলে হল ডিগ্ৰী কিন্তু ইয়াতে যদি আপোনালোকৰ এক্সপেৰিয়েন্স থাকে তেনেহলে আপোনালোকে বেছি নাম্বাৰ এক্সট্ৰা পাব যদি আপোনালোকৰ 5 বছৰ এক্সপেৰিয়েন্স থাকে 6 বছৰ এক্সপেৰিয়েন্স থাকে বিভিন্ন ধৰণৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ ঠাইত তেনেহলে আপোনালোকৰ এক্সট্ৰা মাৰ্ক আছে তাৰে পিছত ফৰেষ্ট গাৰ্ডত হায়াৰ সেকেন্ডাৰী অৰ্থাৎ 12 পাস কৰা হ'ব লাগিব মানে আপোনালোকে যদি 12 পাস কৰিছে তেনেহলে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে যেহেতু বিভিন্ন ধৰণৰ পদ আছে ফৰেষ্ট গাৰ্ডত প্ৰায় 812টা পোষ্ট আছে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব পাৰিব তাৰ পিছত সাৰ্ভেৰিয়াৰ যেটো পোষ্ট আছে ইয়াতে HSLC অৰ ইকুইভেলেন্ট এক্সামিনেশন পাসড এন্ড মাস্ট হেভ সাৰ্টিফিকেট ইন মানে আপোনালোকক এইটো মই ভালদৰে বুজাই দিছো যেটো সাৰ্ভেৰিয়াৰ আছে তাত মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰু লগতে নাইবা বুলি কৈছে ইয়াতে ITI বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব ইনষ্টিটিউটৰ পৰা পাস কৰা হ'ব লাগিব তাৰ পিছত মাহাত ইয়াতে 8 পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব এইটো পোষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু কাৰ্পেন্টাৰ যেটো পোষ্ট আছে তাতো মেট্ৰিক পাস কৰিব লাগিব কিন্তু ইয়াতে ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা ITI কৰা হ'ব লাগিব যেহেতু ইয়াতে এক্সপেৰিয়েন্স দৰকাৰ হ'ব সো আপোনালোকে এইটোত মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে এক্সপেৰিয়েন্স বা আপোনালোকৰ ইকুইভেলেন্ট সাৰ্টিফিকেট এনি ইনষ্টিটিউচনৰ পৰা পাস কৰা হ'ব লাগিব অৰ্থাৎ টেট সাৰ্টিফিকেট থাকিব লাগিব আৰু যেটো ড্ৰাইভাৰ পোষ্ট আছে এইটোত মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে আপোনালোকৰ এখন হেভি ড্ৰাইভিং লাইসেন্স লাগিব ইয়াতে আপোনালোকক কৈ দিছো ইয়াতে মেট্ৰিক পাসৰ বাবেও কিছুমান পোষ্ট আছে হাই সেকেন্ডাৰী পাসৰ বাবেও আছে ডিগ্ৰী পাসৰ বাবেও আছে কিন্তু সবচে বেষ্ট পোষ্ট হৈছে ফৰেষ্ট গাৰ্ড য'ত নেকি হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে সকলোতকৈ বেছি পোষ্ট আছে ইয়াতে আপোনালোকে গম পালে যে এডুকেশনাল কোৱালিফিকেশনটো সকলোৱে ভালকে বুজি পালে
কাৰণ কোনটো পোষ্টত এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিব বহুতেই বুজিয়ে পোৱা নাছিল সেইবাবে আপোনালোকক গোটেইখিনি কৈ দিলোঁ কোনটো পোষ্টৰ বাবে আপোনালোকে এলিজিবল সেইটোতে আপোনালোকে এপ্লাই কৰিব যিটো পোষ্ট আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছে লগতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আছে সেই পোষ্টত আপোনালোকে এপ্লাই কৰক মই তাকে আপোনালোকক কৈ দিছোঁ যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰক যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে লগতে মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকে যিটো ড্ৰাইভাৰ পোষ্ট আছে তাতে এপ্লাই কৰক যদি আপোনালোকে 8 পাছ কৰিছে নাইবা আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে বা আপোনালোকে ITI কৰিছে কোনো ট্ৰেডৰ পৰা তেনেহ'লে আপোনালোকে যিটো এক্সপিৰিয়েঞ্চ থকা পোষ্ট আছে কাৰ্পেণ্টাৰ পোষ্ট আছে সেইটোত এপ্লাই কৰক সকলোখিনি আপোনালোকে বুজি পাইছে লগতে কি কি পোষ্ট আছে হয়তো গম পাইছে যদি আপোনালোকে মোৰ নতুন চেনেলটোত বৰ্তমান নতুনকৈ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক ইয়াতে বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ লগতে বিভিন্ন ধৰণৰ জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ' আহি থাকিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক যিসকলে এপ্লাই কৰিম বুলি ভাবি আছিলে যিহেতু অসম পুলিচৰ ফালৰ পৰা ওলাইছে সেইবাবে আপোনালোকে থাম্বনেইলখন দেখাই পাইছে অসম পুলিচৰ নতুন নটিফিকেশ্যন বুলি যিয়ে নহওক কিয় ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব লগতে মোক যদি আপোনালোকে এতিয়াও ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি মেছেজ কৰিব পাৰে যদি আপোনালোকৰ কিবা ইম্পৰ্টেণ্ট কথা আছে বা আপোনালোকে ইম্পৰ্টেণ্ট মেছেজ কৰিব বিচাৰে যে নহওক কিয় আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।